এইটো পলিয়েষ্টাৰ বিজ্ঞানে আৱিষ্কাৰ কৰিছে, ইয়াক এটা ফাইবাৰ হিচাপে 100% পলিয়েষ্টাৰ আমি দিবলৈ মানা কৰিছো, কাৰণ আমি 600 টকাতে দিব লাগিব দুযোৰ কাপোৰ। 600 টকাত দুযোৰ কাপোৰ দিব লাগিব। এতেকে তাত স্পেচিফিকেশ্যন ঠিক কৰা হৈছে যে 30% কটন মিহলি ফাইবাৰৰ পৰা, সূতাৰ পৰা এইটো বনাব লাগিব। সেইটো আমি লেবৰেটৰীত টেষ্ট কৰো, আৰু যিসকলৰ 30%কে কম কটন ওলায় সেইবিলাক নাকচ কৰা। গাইডলাইনটো কিছু সলনি কৰাৰ প্ৰয়োজন আছে বুলি আপুনি নাভাবে নেকি? যিহেতু গৰমৰ প্ৰকোপ মই নাভাবো। য'ত অভিযোগ আছে তাত নিশ্চিতভাৱে সেইটো পলিয়েষ্টাৰৰ পাৰ্চেণ্টেজ বেছি আছে। শিৱসাগৰ জিলা প্ৰশাসনকো এই সন্দৰ্ভত আচলতে অভিযোগ অভিভাৱকসকলে দিয়া পৰিলক্ষিত। নিৰ্দিষ্ট যদি আপুনি কোনো এখন বিদ্যালয়ৰ নাম কয়, মই চেকিং কৰাৰ ব্যৱস্থা কৰিম। সকলোতে আছে, সকলোতে নহয়, আমিতো কৰি আছো, আমিতো টেষ্টিং কৰিয়ে আছো। যিকোনো মহাবিদ্যালয়ে ইউনিফৰ্ম টেষ্টিং কৰি দিয়ে, য'ত চাইন্স আছে। গাইডলাইনটো ভায়োলেশ্যন হৈছে বুলি মই অভিযোগ কৰা নাই। মই কৈছো যে য'ত 70% পলিষ্টাৰ থাকে, পলিষ্টাৰৰ পৰিমাণটো কম কৰাৰ প্ৰয়োজনীয়তা আছে। তাৰ কাৰণে মোক বাজেট দিব লাগিব, পইচা লাগিব। যিমানে মই পলিয়েষ্টাৰ কমাই যাম, মোৰ খৰচটো বাঢ়ি থাকিব। সেই পইচাটো মই বাজেটত পাব লাগিব। গতিকে মই বিত্ত বিভাগৰ লগত কথা পাতিম। মই আপোনাৰ পৰাহে মই শুনিছো, মই আজিলৈকে মই এনেকে স্কুল কলেজ মহাবিদ্যালয় মই ঘূৰিয়ে থাকো। সৰুৰ পৰা মই কোনো অভিভাৱক ছাত্ৰ ছাত্ৰী কোনো ছাত্ৰ ছাত্ৰী বা অভিভাৱকে মোক আজিলৈকে কোৱা নাই।